সাৱধান অসমবাসী অসমত ধৰা পৰিছে এক অদ্ভুত জন্তু আতংকৰ সৃষ্টি হৈছে গোটেই অসমত এক অচিনাক্ত জন্তু অসমত কেতিয়াও কোনেও দেখা নাই অসমৰ বৰপেটাত এতিয়া হাহাকাৰ লাগিছে জনাইছো সবিশেষ ভিডিঅ'টো এতিয়াই এটা শ্বেয়াৰ কৰি দিয়ক হয় আপুনি ঠিকই শুনিছে অসমত ৰাছেল ভাইপাৰৰ পিছত এতিয়া বৰপেটাৰ এখন গাঁৱত ওলাইছে অচিন বনৰীয়া জন্তু ৰাইজৰ মাজত এতিয়া হাহাকাৰ সৃষ্টি হৈছে অসমবাসী এতিয়াই সাৱধান হওক ৰাছেল ভাইপাৰৰ পিছতে অসমৰ বানপানীৰ বাবে অসমৰ বিভিন্ন প্ৰান্তত অচিনাক্ত জীৱ জন্তুৱে চলাচল কৰিছে যি জীৱ জন্তুৱে যিকোনো মুহূৰ্তত আপোনাক আক্ৰমণ কৰিব পাৰে বাঘৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰজাতিৰ অচিনাক্ত জীৱ জন্তুৱে এতিয়া তাণ্ডৱ আৰম্ভ কৰিছে গোটেই অসমত অসমৰ বৰপেটাত ওলাইছে এক অচিন বনৰীয়া জন্তু যি জন্তুৱে এতিয়া